ছাত্ৰ ছাত্ৰীসকল আজি আমি প্ৰথম শ্ৰেণীৰ গণিত পাঠ্যপুথিত থকা পাঠ নম্বৰ 2 আৰু পাঠটিৰ নাম হৈছে 1 পৰা 9 লৈ সংখ্যাৰ ধাৰণা। এই পাঠটো আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅটো মনোযোগৰে চাবা। প্ৰথমতে কি কৈছে, লগে ভাগে গণ আহা। ইয়াত এখন ধুনীয়া কবিতা দি আছে। এই কবিতাখন আমি পঢ়িম আৰু 1 পৰা 9 লৈ সংখ্যাবোৰ শিকিম। 1 হাতীৰ খুৰ 1, এইটো হৈছে 1। তোমালোকে ইয়াত চোৱা হাতীৰ কেইটা খুৰ, হাতীৰ খুৰ এটা। তাৰপিছত 2 আমাৰ চকু 2, এইটো হৈছে 2। আমাৰ চকু কেইটা, আমাৰ চকু হৈছে 2টা। তাৰপিছত 3 ৰিস্কাৰ চকা 3, এইটো হৈছে 3। তোমালোকে এই ৰিস্কাখন চোৱা, চকা কেইটা আছে, এটা 2টা 3টা। ৰিস্কাৰ চকা 3। তাৰপিছত 4 গৰুৰ ঠেং 4, এইটো হৈছে 4। গৰুৰ ঠেং কেইটা, এটা 2টা 3টা 4টা। গৰুৰ ঠেং 4। তাৰপিছত 5 হাতৰ আঙুলি 5, এইটো হৈছে 5। হাতৰ আঙুলি আমাৰ কেইটা, এটা 2টা 3 4 5। তাৰপিছত 6 পতংগৰ ঠেং 6, এইটো হৈছে 6। পতংগৰ ঠেং কেইটা, 6টা। তাৰপিছত 7 ৰামধেনুত ৰং 7, এইটো হৈছে 7। ৰামধেনুৰ ৰং কেইটা, ৰামধেনুৰ ৰং হৈছে 7টা। তাৰপিছত 8 মকৰাৰ ঠেং 8, এইটো হৈছে 8। তোমালোকে গণি চাবা মকৰাৰ ঠেং কেইটা, এটা 2টা 3 4 5 6 7 8। মকৰাৰ ঠেং কেইটা, মকৰাৰ ঠেং হৈছে 8টা। তাৰপিছত 9 ফুলি আছে ফুল 9, এইটো হৈছে 9। তোমালোকে গণি চাবা ইয়াত কেইটা ফুল আছে, 9টা। এটা 2টা 3 4 5 6 7 8 9। কেইটাকৈ আছে ক আহা। ইয়াত ফুল কেইটা আছে, এটা। হাতৰ আঙুলি কেইটা আছে, এটা। তাৰপিছত ইয়াত ফুল কেইটা আছে, 2টা। হাতৰ আঙুলি কেইটা আছে, 2টা। তাৰপিছত ইয়াত ফুল কেইটা আছে, 3টা। হাতৰ আঙুলি 3টা। ইয়াত ফুল কেইটা আছে, এটা 2টা 3টা 4টা। ইয়াত হাতৰ আঙুলি কেইটা আছে, এটা 2টা 3টা 4টা। কেইটা আছে, 4টা। তাৰপিছত ইয়াত ফুল কেইটা আছে, এটা 2টা 3 4 5। তাৰপিছত ইয়াত চোৱা, এটা 2টা 3 4 5। হাতৰ আঙুলি কেইটা আছে, 5টা। এটা 2টা 3 4 5 6। ফুল কেইটা আছে, 6টা। হাতৰ আঙুলি কেইটা আছে, এটা 2টা 3 4 5 আৰু এটা কেইটা, 6টা। এটা 2টা 3 4 5 6 7। ফুল কেইটা আছে, 7টা। হাতৰ আঙুলি এটা 2টা 3 4 5 6 7। কেইটা আছে, 7টা। তাৰপিছত ইয়াত এটা 2টা 3 4 5 6 7 8। হাতৰ আঙুলি কেইটা আছে, এটা 2টা 3 4 5 6 7 8। কেইটা আছে, 8টা। তাৰপিছত ইয়াত এটা 2টা 3 4 5 6 7 8 9। ইয়াত কেইটা আছে, ইয়াত 5টা 6 7 8 9। কেইটা আছে, 9টা আছে। আমি এতিয়া 1 2 3 4 এইবোৰ লিখা শিকিম। এইটো হৈছে কি, 1। তোমালোকে এইবোৰ ফুটবল লগাই দিবা, এনেকৈ ধুনীয়াকৈ লগাই দিবা। এইটো কি হ'ল, 1। আৰু ইয়াত অকলে লিখিবা, এইটো কি, 1। তাৰপিছত এইটো হৈছে 2। তোমালোকে ফুটবল এনেকৈ ধুনীয়াকৈ লগাই দিবা, 2। ইয়াত তোমালোকে অকলে লিখিবা, 2। তাৰপিছত এইটো হৈছে 3। তোমালোকে এই ফুটবল এনেকৈ ধুনীয়াকৈ লগাই দিবা। তাৰপিছত ইয়াত তোমালোকে অকলে 3 লিখিবা। তাৰপিছত এইটো হৈছে কি, 4। তোমালোকে এই ফুটবল ধুনীয়াকৈ লগাই দিবা। এইটো কি, এইটো হৈছে 4। আৰু ইয়াত ধুনীয়াকৈ 4 লিখিবা। তাৰপিছত 5 ফুটবল এনেকৈ লগাই দিবা। তাৰপিছত ইয়াত ধুনীয়াকৈ 5 লিখিবা। তাৰপিছত এইটো হৈছে 6। কেনেকৈ লিখে, 6 এনেকৈ দি এনেকৈ দি এনেকৈ লিখিবা, 6। তাৰপিছত এইটো হৈছে কি, 7। কেনেকৈ লিখে, প্ৰথমে এইবোৰ প্ৰেক্টিচ কৰিবা, তাৰপিছত নিজে লিখিবা। এই সকলোবোৰ ঘৰত 7 লিখিবা। তাৰপিছত এইটো হৈছে কি, এইটো হৈছে 8। তোমালোকে এই ফুটবল ধুনীয়াকৈ লাহে লাহে ধুনীয়াকৈ লগাই দিবা। তাৰপিছত ইয়াত অকলে 8 লিখিবা। তাৰপিছত এইটো হৈছে কি, 9।
তোমালোকে এইবোৰ লগাই দিবা 9 তাৰ পিছত ইয়াত কি লিখিবা 9 লিখিবা এনেকৈ 9 লিখিবা এই সকলোবোৰ ঘৰতে তোমালোকে 9 লিখিবা তাৰ পিছত তোমালোকৰ কিতাপত এখন ধুনিয়া ছবি দি আছে এখন ধুনিয়া ছবি এই ছবিখন তোমালোকে চাবা তাৰ পিছত ইয়াত কি কৈছে ছবিখন চাই কিমানটা আছে কাখৰ বাকচত লিখো আহা এইটো কি এইটো হৈছে বেলি বেলি ইয়াত কেইটা আছে বেলি এটা আছে তোমালোকে এই বাকচত কি লিখিবা ধুনিয়াকৈ এক লিখি দিবা তাৰ পিছত এইটো হৈছে গছ গছ কেইটা আছে গছ এটা আছে তোমালোকে ইয়াত এক লিখিবা তাৰ পিছত এইটো হৈছে কি আম আম কেইটা আছে গছত চোৱা এটা দুটা 3 4 5 6 7 8 9 কেইটা আছে আম 9টা আছে তোমালোকে ইয়াত ধুনিয়াকৈ 9 লিখিবা তাৰ পিছত এইটো হৈছে কি ফুল ফুল কেইটা আছে এটা দুটা 3 4 5 6 7 8 কেইটা আছে 8টা আছে তোমালোকে ইয়াত 8 লিখিবা তাৰ পিছত বগলী বগলী কেইটা আছে তোমালোকে ছবিখনত চাবা বগলী কেইটা আছে এটা দুটা 3 4 5 6 7 কেইটা আছে 7টা তোমালোকে ইয়াত 7 লিখিবা তাৰ পিছত গৰু গৰু কেইটা আছে এটা দুটা 3টা তোমালোকে ইয়াত 3 লিখিবা তাৰ পিছত ইয়াত কি দি আছে পখিলা পখিলা কেইটা আছে তোমালোকে ছবিখনত চোৱা এটা দুটা 3টা কেইটা আছে 3টা তোমালোকে ইয়াত 3 লিখিবা তাৰ পিছত ঘৰ ঘৰ কেইটা আছে তোমালোকে ছবিখনত চোৱা ঘৰ কেইটা আছে এটা দুটা 3 4 5 6 তোমালোকে ইয়াত ধুনিয়াকৈ কি লিখিবা 6 লিখিবা তাৰ পিছত এইখন হৈছে নাও নাও কেইখন আছে এখন দুখন তিনিখন কেইখন আছে নাও তিনিখন তোমালোকে ইয়াত কি লিখিবা 3 লিখিবা এনেকৈ ধুনিয়াকৈ এখন কৰিবা ছবি চাই গণনা কৰি ক আৰু সংখ্যাবোৰ লিখো আহা ইয়াত মাছ কেইটা আছে এটা ইয়াত এক লিখিছে তাৰ পিছত ভেকুলি কেইটা আছে এটা দুটা তোমালোকে ইয়াত কি লিখিবা 2 লিখিবা তাৰ পিছত এইবোৰ কি হাঁহ হাঁহ কেইটা আছে এটা দুটা 3টা তোমালোকে ইয়াত 3 লিখিবা ভাটৌ চৰাই এটা দুটা 3 4 কেইটা আছে 4টা তোমালোকে ইয়াত 4 লিখিবা তাৰ পিছত কুকুৰৰ বাচ্চা কেইটা আছে এটা দুটা 3 4 5 কেইটা আছে 5টা তোমালোকে ইয়াত ধুনিয়াকৈ 5 লিখিবা তাৰ পিছত এইবোৰ হৈছে কি পখিলা কেইটা আছে এটা দুটা 3 4 5 6 কেইটা আছে 6টা ইয়াত 6 লিখিবা তাৰ পিছত এইবোৰ হৈছে কি ঘনচিৰিকা কেইটা আছে এটা দুটা 3 4 5 6 7 কেইটা আছে 7 তোমালোকে ইয়াত 7 লিখিবা তাৰ পিছত এইবোৰ হৈছে শহাপহু কেইটা আছে এটা দুটা 3 4 5 6 7 8 8টা আছে তোমালোকে ইয়াত 8 লিখি দিবা তাৰ পিছত এইবোৰ হৈছে কি এইবোৰ হৈছে মাখি কেইটা আছে এটা দুটা 3 4 5 6 7 8 9 কেইটা আছে 9 তোমালোকে ইয়াত এনেকৈ ধুনিয়াকৈ 9 লিখিবা ছবিৰ লগত সংখ্যা মিলাও আহা এইবিলাক হৈছে কি বল কেইটা আছে দুটা 2 কত আছে ইয়াত আছে 2 তোমালোকে এইটোৰ লগত এই 2 আছে ইয়াত মিলাই দিবা তাৰ পিছত ফুল কেইটা আছে এটা দুটা 3 4 5 5 কত আছে ওপৰত আছে তোমালোকে এনেকৈ মিলাই দিবা এইটো হৈছে 5 তাৰ পিছত এইবোৰ হৈছে কি উৰজাহাজ কেইখন আছে এখন দুখন তিনিখন তোমালোকে এইটোৰ লগত এইটো মিলাই দিবা 3 তাৰ পিছত এইবোৰ হৈছে কি মধুৰিআম কেইটা আছে এটা দুটা 3 4 4টা আছে 4 কত আছে এনেকৈ মিলাই দিবা এইটো হৈছে 4 গড় গড় কেইটা আছে গড় আছে এটা কেইটা গড় আছে এটা তোমালোকে এক আছে একৰ লগত মিলাই দিবা তাৰ পিছত এইবোৰ হৈছে কি আইসক্রিম কেইটা আছে 9টা এইটো মিলাই দি আছে তাৰ পিছত ইয়াত কেইটা আছে এটা দুটা 3 4 5 6 7 7টা আছে এই ওপৰত চোৱা 7 আছে মিলাই দিবা তাৰ পিছত এইবোৰ মাটি কঁঠাল কেইটা আছে এটা দুটা 3 4 5 6 7 8 আনাৰস কেইটা আছে 8টা আছে এইটো হৈছে 8 তাৰ পিছত ডালিম কেইটা আছে এটা দুটা 3 4 5 6 কেইটা আছে 6টা আছে তোমালোকে ওপৰত চোৱা 6 আছে এইটো হৈছে 6 কাখত দিয়া সংখ্যা অনুসৰি তলৰ ছবিবোৰত ঘেৰ দিও আহা এইটো হৈছে কি এইটো হৈছে 3টা বটল
কেইটা বোতল 3টা বোতলত তোমালোকে ঘেৰ দিবা এটো কৰি দি আছে তাৰ পিছত কি কৈছে 4 খিলা পাত এটা 2টা 3 4 4 খিলা পাতত তোমালোকে কি দিবা এনেকৈ ঘেৰ দিবা 6 পাহ ফুল এটা 2টা 3 4 5 6 কি 6 পাহ ফুলত তোমালোকে এনেকৈ কি দিবা ঘেৰ দিবা তাৰ পিছত 5টা চৰাই এটা 2টা 3 4 5 5টা চৰাইত কি দিবা তোমালোকে গনি গনি তোমালোকে 5টা চৰাইত গনি গনি কি দিবা এনেকৈ ঘেৰ দিবা তাৰ পিছত কি কৈছে ৰং কৰ আহা এক জোপা গছত সেউজীয়া ৰং কৰ আহা তোমালোকে এটা গছত ধুনীয়াকৈ সেউজীয়া ৰং কৰিবা তাৰ পিছত 2টা হাঁহত মটিয়া ৰং কৰ আহা তোমালোকে 2টা হাঁহত এই 2টা হাঁহত ধুনীয়াকৈ কি ৰং দিবা মটিয়া ৰং 3 পাহ ফুলত ৰঙা ৰং কৰ আহা তোমালোকে কি দিবা ৰঙা ৰং কৰিবা তোমালোকে এই 3টা ফুলত ধুনীয়াকৈ ৰং কৰিবা ৰঙা ৰং কৰিবা তাৰ পিছত 4টা বেলুনত কমলা ৰং কৰ আহা এটা 2টা 3টা 4টা গনি গনি তোমালোকে 4টা বেলুনত কি কৰিবা কমলা ৰং দিবা তাৰ পিছত 5টা অমিতাত হালধীয়া ৰং কৰ আহা এটা 2টা 3 4 5 এই 5টা অমিতাত তোমালোকে হালধীয়া ৰং দিবা খালি ঠাইত একাধিক্ৰমে সংখ্যা লিখ আহা এটো হৈছে 1 তাৰ পিছত 2 তাৰ পিছত ইয়াত কি হ'ব 3 তাৰ পিছত ইয়াত কি হ'ব 4 ইয়াত হ'ব কি 5 তাৰ পিছত এটো কি 6 তাৰ পিছত 2 3 ইয়াত হ'ব কি 4 তাৰ পিছত ইয়াত কি হ'ব 5 ইয়াত হ'ব 6 তাৰ পিছত 7 তাৰ পিছত এটো কি 4 4ৰ পিছত কি হয় 5 তাৰ পিছত 6 তাৰ পিছত 7 7 তো লিখি দিয়ে আছে তাৰ পিছত ইয়াত হ'ব 8 আৰু শেষত কি হ'ব ইয়াত হ'ব 9 খালি ঠাইত বিপৰীত ক্ৰমে সংখ্যা লিখ আহা এটো হৈছে 6 6ৰ পিছত কি হৈছে 5 5ৰ পিছত কি হ'ব তেনেহলে ইয়াত 4 4ৰ পিছত কি হ'ব 3 3ৰ পিছত কি হ'ব 2 2ৰ পিছত কি হৈছে 1 তাৰ পিছত এটো হৈছে 9 9ৰ পিছত কি হৈছে 8 8ৰ পিছত কি হ'ব ইয়াত হ'ব 7 মানে 1 কৈ কমি আহিব 7ৰ পিছত ইয়াত কি হ'ব 6 তাৰ পিছত 5 তাৰ পিছত ইয়াত কি হ'ব 4 তাৰ পিছত এটো হৈছে কি 7 7ৰ পিছত তেনেহলে ইয়াত কি হ'ব 6 তাৰ পিছত 5 5ৰ আগত কি আছে 4 4ৰ আগত কি আছে 3 3ৰ আগত কি 2 আগৰ সংখ্যাটো লিখ আহা এটো হৈছে 2 2ৰ আগত কি আছে 1 এটো হৈছে 3 3ৰ আগত কি আছে 3ৰ আগত 2 এটো হৈছে 7 7ৰ আগত কি আছে 6 এটো হৈছে 4 4ৰ আগত কি আছে 3 তাৰ পিছত এটো হৈছে 6 6ৰ আগত কি আছে 5 তাৰ পিছত এটো হৈছে 9 9ৰ আগত কি আছে ইয়াত হ'ব 8 তাৰ পিছত কি কৈছে 5ৰ সংখ্যাটো লিখ আহা এটো হৈছে 3 3ৰ পিছত কি হয় 4 এটো হৈছে 5 5ৰ পিছত কি হয় 6 এটো হৈছে 7 7ৰ পিছত কি হয় ইয়াত হ'ব 8 4ৰ পিছত কি হয় 4ৰ পিছত 5 6ৰ পিছত কি হয় 6ৰ পিছত 7 7ৰ পিছত কি হয় তাৰ পিছত এটো হৈছে 8 8ৰ পিছত কি হয় 8ৰ পিছত হয় 9 মাজৰ সংখ্যাটো লিখ আহা এটো হৈছে 1 আৰু এটো হৈছে 3 মাজত কি আছে 1 আৰু 3ৰ মাজত কি আছে 2 তাৰ পিছত ইয়াত 6 এটো হৈছে 5 আৰু এটো হৈছে কি 7 মাজত কি হ'ব মাজত আছে 6 5 6 7 তাৰ পিছত এটো হৈছে 2 আৰু শেষত কি আছে 4 মাজত কি আছে ইয়াত হ'ব 3 2 3 4 2 টো হৈছে প্ৰথমে 4 টো হৈছে শেষত আৰু মাজত কি আছে 2 আৰু 4ৰ মাজত 3 তাৰ পিছত এটো 4 শেষত কি আছে 6 মাজত কি হ'ব মাজত হ'ব 5 4 5 6 তাৰ পিছত এটো হৈছে 3 এটো হৈছে কি 5 মাজত কি হ'ব মাজত হ'ব 4 3 4 5 তাৰ পিছত এটো হৈছে 7 এটো হৈছে 9 মাজত কি হ'ব মাজত হ'ব 8 ডাঙৰ সংখ্যাটোত ঘেৰ দিও আহা এটো হৈছে 6
আৰু এইটো হৈছে 7 কোনটো ডাঙৰ 7 ডাঙৰ তোমালোকে এইটোত এনেকৈ ঘেৰি দিবা তাৰপিছত এইটো হৈছে 2 আৰু এইটো হৈছে 6 কোনটো ডাঙৰ 6টো ডাঙৰ তোমালোকে এইটোত কি ঘেৰি দিবা তাৰপিছত এইটো হৈছে 3 এইটো হৈছে 5 কোনটো ডাঙৰ 5টো ডাঙৰ হয় না নহয় তাৰপিছত এইটো হৈছে কি 4 আৰু এইটো হৈছে 9 কোনটো ডাঙৰ 9 ডাঙৰ 9 টকা বেছি 4 টকা কম তাৰপিছত তোমালোকে ইয়াত চোৱা 5 3 আৰু 8 কোনটো ডাঙৰ ইয়াত তোমালোকে 8টো হৈছে ডাঙৰ সকলোতকৈ ডাঙৰ কোনটো 8 তাৰপিছত ইয়াত চোৱা 4 7 5 কোনটো ডাঙৰ 7টো হৈছে আটাইতকৈ ডাঙৰ এই 7টো 4তকৈও ডাঙৰ আৰু 5তকৈও ডাঙৰ তাৰপিছত 2 4 6 কোনটো ডাঙৰ সকলোতকৈ ডাঙৰ কোনটো 6টো হৈছে মানে সবাতোকৈ ডাঙৰ তাৰপিছত ইয়াত চোৱা 1 3 আৰু এইটো হৈছে 5 কোনটো ডাঙৰ 5টো হৈছে ডাঙৰ সৰু সংখ্যাটোত ঘেৰ দিও আহা এইটো হৈছে 5 এইটো হৈছে 4 কোনটো সৰু 4টো হৈছে সৰু এইটোত তোমালোকে এনেকৈ গোল দিবা ঘেৰি দিবা তাৰপিছত এইটো হৈছে 2 এইটো হৈছে 6 সৰু কোনটো 2টো হৈছে সৰু তোমালোকে এইটোত এনেকৈ কি দিবা গোল দিবা তাৰপিছত 6 এইটো হৈছে 4টো হৈছে সৰু তোমালোকে এইটোত গোল দিবা তাৰপিছত ইয়াত সৰু কোনটো 3টো হৈছে সৰু এইটোত তোমালোকে ঘেৰ দিবা এনেকৈ গোল দিবা 6 7 আৰু 3 মানে সবাতোকৈ সৰু কোনটো 3টো তাৰপিছত 7 8 9 সবাতোকৈ সৰু কোনটো এইটো 7 হৈছে সবাতোকৈ সৰু তাৰপিছত 8 7 আৰু 3 মানে সকলোতকৈ সৰু কোনটো 3 5 4 8 কোনটো সৰু সকলোতকৈ সৰু হৈছে 4তকৈ 5 ডাঙৰ আৰু 5তকৈ 8 ডাঙৰ তাৰপিছত বাওঁফালৰ পৰা প্ৰথম 5টা গাজৰত কমলা ৰং আৰু সোঁফালৰ পৰা 2টা গাজৰত হালধীয়া ৰং কৰো আহা তোমালোকে বাওঁফালৰ পৰা 5টা গাজৰত কি ৰং কৰিবা কমলা ৰং এটা 2টা 3 4 5 এই 5টা গাজৰত তোমালোকে কমলা ৰং কৰিবা আৰু কি কৈছে সোঁফাল মানে এইফালৰ পৰা 2টা গাজৰত হালধীয়া ৰং কৰো আহা এটা 2টা এই 2টা গাজৰত তোমালোকে কি ৰং দিবা হালধীয়া ৰং দিবা তাৰপিছত কাপ আৰু প্লেট আষ্টানি মিলাও আহা আৰু কাপ বা প্লেটৰ কোনবিধ বেছি আছে ঘেৰ দিও আহা তোমালোকে ইয়াত চোৱা এইটো হৈছে কাপ এইখন হৈছে ইয়াৰ প্লেট 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 তেনেহলে ইখন প্লেট বেছি আছে তোমালোকে এইটোত এনেকৈ কি দিবা গোল দিবা পেন্ট আৰু শার্ট আষ্টানি মিলাও আহা আৰু শার্ট বা পেন্টৰ কোনবিধ বেছি আছে ঘেৰ দিও আহা এইটো হৈছে শার্ট এইটোৰ লগত এইটো পেন্ট তাৰপিছত এইটো শার্টৰ লগত এইটো পেন্ট 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 তেনেহলে 2টা পেন্ট কি বেছি আছে তোমালোকে এই 2টা এনেকৈ ঘেৰ দিবা গোল দিবা তাৰপিছত তলা আৰু চাবি আষ্টানি মিলাও আহা আৰু তলা বা চাবিৰ কোনবিধ বেছি আছে ঘেৰ দিও আহা এইটো হৈছে তলা এইটো তলাৰ এইটো চাবি এইটো তলাৰ এইটো তলাৰ এইটো চাবি এইটো তলাৰ এইটো চাবি তেনেহলে এইটো এটা তলা বেছি আছে এই তলাটোৰ চাবি নাই এইটো তোমালোকে ঘেৰ দিবা 1ৰ পৰা 9ৰ ভিতৰত হেৰুৱা সংখ্যাটো বিচাৰি লিখো আহা তোমালোকে ইয়াত চোৱা ইয়াত কি আছে 1 আছে তাৰপিছত 2 আছে 3 আছে 4 আছে তাৰপিছত 5 আছে 5 নাই ইয়াত হ'ব তেনেহলে 5 5ৰ পিছত 6 আছে 7 আছে 8 আছে 9 আছে তেনেহলে কি নাই 5 নাই ইয়াত তোমালোকে 5 লিখিবা তাৰপিছত তোমালোকে ইয়াত চোৱা ইয়াত 1 আছে 2 আছে তাৰপিছত 3 আছে 4 আছে 5 আছে 6 আছে 7 আছে কি নাই 8 আছে 8 নাই তোমালোকে ইয়াত লিখিবা 8 8ৰ পিছত কি 8ৰ পিছত 9টো আছে তেনেহলে তোমালোকে ইয়াত কি লিখিবা 8 লিখিবা ভাবি কোৱা ডাঙৰ পৰুৱাটোৰ আগত 2টা পৰুৱা এইটো হৈছে ডাঙৰ পৰুৱাটোৰ আগত কি আছে এটা 2টা কেইটা পৰুৱা আছে
দুটা পৰুৱা আছে তাৰ পিছত ডাঙৰ পৰুৱাটোৰ পিছত দুটা পৰুৱা এইটো হৈছে ডাঙৰ পৰুৱাটোৰ পিছত কেইটা আছে এটা দুটা পৰুৱা আছে দুইটা আগতো পৰুৱা পিছতো পৰুৱা মুঠতে কিমানটা পৰুৱা ইয়াত আগত দুটা আছে পিছফালে দুটা আছে দুটা কেইটা হল চাৰিটা আৰু মাজত আছে কি ডাঙৰ পৰুৱাটো তেনেহলে কেইটা হ'ব দুটা চাৰিটা আৰু এটা কেইটা হ'ব পাঁচটা